শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামহীয়া শিৱ মন্দিৰৰ ৰুদ্ৰযজ্ঞ উপলক্ষে সংবাদমেল সম্বোধন 23 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈকে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি পূজাৰ আয়োজন নৱগ্ৰহ শ্মশান নিৰামহীয়া শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব ৰুদ্ৰযজ্ঞ আৰু শিৱৰাত্ৰি পূজা এই মাংগলিক কাৰ্যসূচীত উপস্থিত থাকিব গোৱৰ্ধন পীঠৰ জগতগুৰু শংকৰাচাৰ্য শ্ৰী শ্ৰী অধ্যক্ষাজানন্দ মহাপ্ৰভু ভানপুৰা পীঠৰ জগতগুৰু শংকৰাচাৰ্য শ্ৰী শ্ৰী জ্ঞানানন্দ তীৰ্থ মহাপ্ৰভু লগতে উপস্থিত থাকিব মহাপীঠ কাশীৰ কেইবাগৰাকীও আধ্যাত্মিক পণ্ডিত উক্ত ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি পূজাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে প্ৰমুখ্য কৰি কেইবাজনো সাংসদ আৰু মন্ত্ৰী 4 দিনীয়া এই বৰ্ণাঢ্য কাৰ্যসূচীত ৰাইজৰ সহযোগিতা কামনা উদযাপন সমিতিৰ সভাপতি বিজন মহাজনৰ আগন্তুক 23 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ নৱগ্ৰহ নিৰামহীয়া শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া মহাশিৱৰাত্ৰি আৰু মহাৰুদ্ৰযজ্ঞৰ যি কাৰ্যক্ৰমণিকা তাক ৰাজহুৱাভাৱে প্ৰকাশ কৰি এই অনুষ্ঠানৰ সময়ত যাতে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে ৰাইজৰ উপস্থিতি কাম্য হয় সন্ধিয়া 5 বজাত শ্ৰীমতী অজন্তা গোস্বামীৰ মংগলাচৰণ পৰিৱেশন কৰাৰ পিছত শুভ উদ্বোধন কৰা অনুষ্ঠানত তেখেতে অংশগ্ৰহণ কৰিব সেইদিনাখনেই ভানপুৰা পীঠৰ জগতগুৰু শংকৰাচাৰ্য শ্ৰী শ্ৰী জ্ঞানানন্দ তীৰ্থ মহাপ্ৰভুৰ দ্বাৰা তেখেতে বেদবাক্য পাঠ কৰাব আৰু 23 তাৰিখৰ পৰা 26 তাৰিখলৈ ধাৰাবাহিকভাৱে মাংগলিক অনুষ্ঠানৰ যোগেদি তেখেতে ধৰ্মবাণী বাণী এই স্থানত প্ৰচাৰ কৰি থাকিব এই অনুষ্ঠানত মুখ্য অতিথি হ'ব কেন্দ্ৰীয় মন্ত্ৰী মাননীয় শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মাননীয় শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা সাংসদ শ্ৰীযুত দিলীপ শইকীয়া আৰু বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব সন্মানীয় অধ্যক্ষ অসম বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া।